কৰিছোঁ। ঈশ্বৰৰ বাইকলৈ যোৱাৰ আগতে আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ। এই সুন্দৰ সময় তুমি আমাক দিছা, তাৰ কাৰণে আমি গোট খাইছোঁ ইয়াত তোমাৰ বাইক অধ্যয়ন কৰিবলৈ। প্ৰভু, তুমি আমাৰ প্ৰতিজনৰে অন্তৰ মুকলি কৰা, যেন আমি তোমাৰ বাইক বুজি পাওঁ। প্ৰভু, তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰথমৰ পৰা শেষলৈকে সময়। তোমাৰ বাইকৰ দ্বাৰাই আমাৰ প্ৰতিজনকে তুমি আশীৰ্বাদ কৰিবা। এই প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশু নামত খুজিছোঁ, আমেন। আমি এইটো সপ্তম জীৱন বাইক সমাৰোহটো কৰি আছোঁ। এতিয়া আমি আৰম্ভ কৰিম এটা এটাকৈ। যোহন 3:3 এইদৰে লিখা আছে, যীশুৱে উত্তৰ দি তেওঁ ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। নিকোদিমে যীশুৰ ওচৰত আহি পেলাই যীশুক প্ৰশংসা কৰিছিলে, কিন্তু যীশুৱে সেই নিকোদিমৰ প্ৰয়োজনটো জানি তেওঁক কৈছিলে যে তোমাৰ নতুনকৈ জন্ম হ'ব লাগে, নহ'লে স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰিবা। যিস্কেল 18:4 চোৱা, আটাই প্ৰাণ মোৰেই, যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ। যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব। আটাই প্ৰাণ ঈশ্বৰৰ, বাপেকৰ প্ৰাণো ঈশ্বৰৰ আৰু পুতেকৰ প্ৰাণো ঈশ্বৰৰ। আৰু যি প্ৰাণীয়ে পাপ কৰিব সেই প্ৰাণী মৰিব। যিশয়া 55:3 কাণ পাতা আৰু মোৰ ওচৰলৈ আহা, শুনা, তাতে তোমাৰ প্ৰাণ সজীৱ হ'ব। আৰু মই তোমাৰ লগত অনন্তকলীয়া এটি নিয়ম, দায়ুদৰ আগত প্ৰতিজ্ঞা কৰা নিঃসংশয় অনুগ্ৰহবোৰকেই স্থিৰ কৰিম। বাইবেলত ঈশ্বৰে সদায় কৈছে যে কাণ পাতা আৰু মোৰ ওচৰলৈ আহা, শুনা। শুনিলে আৰু শুনি পেলাই যদি বুজে, তেতিয়াহ'লে মৰা আত্মাটো পুনৰ সজীৱ হ'ব, পুনৰ জি উঠিব। আৰু দায়ুদৰ লগত যিটো অনুগ্ৰহৰ প্ৰতিজ্ঞা কৰিছিলে, সেই অনুগ্ৰহবোৰকেই স্থিৰ কৰিম বুলি ঈশ্বৰে কৈছিলে। প্ৰথম পিতৰ 1:23 কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাইকৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা। আমি ক্ষয়নীয় বীজৰ পৰা নহয়। আমাৰ পিতৃ মাতৃ মৰণশীল, তেওঁবিলাক অক্ষয়নীয় নহয়, কিন্তু ক্ষয়নীয় হয়। আমি মাংসিক পিতৃ মাতৃৰ পৰা যদি জন্ম হয়, তেতিয়াহ'লে আমি মৰিব। কিন্তু জীৱনময় ঈশ্বৰৰ বাইকৰ পৰা যেতিয়া জন্ম হয়, তেতিয়াহ'লে এইটো চিৰস্থায়ী থাকিব, কাৰণ ঈশ্বৰৰ বাইকৰ চিৰস্থায়ী। আৰু ঈশ্বৰৰ বাইকৰ দ্বাৰাইহে আমি নতুন জন্ম হ'ব লাগে, তেহে আমি অনন্তকাল ঈশ্বৰৰ লগত থাকিবলৈ পাম। ৰোমিয়া 5:18 এতেকে যেনেকৈ এটা অপৰাধৰ দ্বাৰাই সকলো মানুহলৈকে দণ্ডলৈ ৰায় দিয়া হ'ল, তেনেকৈ ধাৰ্মিকতা এটা কাৰ্যৰ দ্বাৰাই সকলো মানুহলৈকে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। এটা অপৰাধৰ দ্বাৰাই, কি অপৰাধ কৰিছিলে? আদমে পাপ কৰাৰ কাৰণে সকলো মানুহলৈ দণ্ডৰ ৰায় দিয়া হৈছিলে। তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্য, সেই ধাৰ্মিকতাৰ এটা কাৰ্যটো যীশুৱে কৰিছিলে। আৰু তেওঁৰ যোগেদি যিবিলাকে যীশুক বিশ্বাস কৰে, তেওঁলোকক অনুগ্ৰহেৰে ধাৰ্মিক বুলি গণিত কৰা হয়। ৰোমিয়া 5:19 কিয়নো এজন মানুহৰ আজ্ঞা লংঘনৰ দ্বাৰাই যেনেকৈ অনেকক পাপী কৰা হ'ল, তেনেকৈ এজনাৰ আজ্ঞা পালনৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰা হ'ব। ঈশ্বৰে আদমক কৈছিলে,
বাগানৰ গোটেই ফল মূলটো খাব পাৰিবা, কিন্তু মাজত থকা ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ'লে নাখাবা, যিদিনাই খাবা সিদিনাই মৰিবা বুলি। কিন্তু তেওঁলোকে অবাধ্য হৈ খালে আৰু পাপ কৰিলে, অবাধ্য কৰিলে। এই আদমৰ অবাধ্যতাৰ কাৰণে গোটেই মানৱ জাতিলৈ দণ্ডৰ ৰায় দিয়া হ'ল। কিন্তু যীশুখ্ৰীষ্টই ঈশ্বৰৰ বাধ্য হৈ আজ্ঞা পালন কৰিলে আৰু তেওঁৰ দ্বাৰাই সকলোকে ধাৰ্মিক কৰা হ'ব। যেনেকৈ এজনৰ পৰাই সকলোলৈ পাপী হ'ল, তেনেকৈ এজনৰ পৰাই সকলোকে জীৱন দিয়া হ'ব। আদমৰ পৰাই সকলোৱে মৰিছিলে, কিন্তু যীশুখ্ৰীষ্টৰ বাক্য পালন কৰাৰ দ্বাৰাই সকলোকে জীৱন দিয়া যাব। ইয়াতে আদমৰ পৰা যিমান মানুহ জন্ম হ'ল গোটেইটোৱে পাপী হ'ল, কিন্তু যীশুৰ দ্বাৰাই যিবিলাকে যীশুক বিশ্বাস কৰে তেওঁলোকক ধাৰ্মিক কৰা হ'ব। 2 কৰিন্থিয়া 5:14 কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে, কিয়নো আমি নিশ্চয় কৰিলো যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল। খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে আৰু আমি নিশ্চয় কৰিলো, আমি জানিছো যে সকলোৰে নিমিত্তে এজনা মৰিল আৰু এতেকে সকলো মৰিল। সকলো মানৱ জাতিৰ পাপৰ কাৰণে যীশুৱে মৰিলে আৰু ঈশ্বৰে সকলোকে মৰিলে বুলি গণ্য কৰিলে। ইয়াতে সকলো পৃথিৱীৰ মানুহৰ কাৰণে যীশুৱে মৰিলে, গতিকে সকলোকে মৰিলে বুলি যীশুৱে ঈশ্বৰে তাক গ্ৰহণ কৰিলে। সকলোৰে বাবে এজন মৰিল, এতেকে সকলো মৰিলো। 2 কৰিন্থিয়া 5:14 এইটো লিখা আছে। ইয়াতে 2 কৰিন্থিয়া 5:21 আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ যিজনাই পাপ জনা নাই সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। যীশুৱে কেতিয়াও পাপ জনা নাছিলে, কিন্তু তেওঁকে পাপ স্বৰূপ কৰিলে আমাৰ কাৰণে। আমাৰ পাপটো লৈ তেওঁ মৰিলে, কিন্তু তেওঁ একো পাপ কৰা নাছিলে, তেওঁ একো পাপ জনা নাছিলে, কিন্তু আমাৰ নিমিত্তে আমাৰ কাৰণে পাপ স্বৰূপ কৰিলে। ইয়াতে মই সেই তেজ দেখি তোমালোকক এৰি থৈ যাম আৰু মই মিছৰ দেশক সংহাৰ কৰোঁতে তোমালোকক বিনষ্ট কৰিবলৈ কোনো আপদে তোমালোকক নেপাব। ইয়াতে ইছৰাইল বিলাকে মিছৰ দেশত 430 বছৰ বন্দী হৈ আছিলে আৰু তেওঁলোকে দুখ কষ্ট পাই কান্দি আছিল আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলে, আব্ৰাহামৰ ঈশ্বৰ, ইছাক আৰু জাকবৰ ঈশ্বৰ, আমি ইয়াত বহুত দুখ কষ্ট পাই আছো, কেকাই আছো, আমাক ৰক্ষা কৰক বুলি। তেতিয়া ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনাটো শুনি মচিক পঠালে, ইছৰাইলৰ নেতাক, আৰু সেই মচিয়ে এটাৰ পিছত এটা আচৰিত চিন দেখুৱালে। তাৰপিছত লাষ্টত ঈশ্বৰে ক'লে, আজি ৰাতি মৃত্যুদূত আহিব আৰু সকলো প্ৰথমে জন্মাটো মৰিব, গতিকে তোমালোকে নমৰিবৰ কাৰণে এটা ভেড়া মাৰি পেলাই তাৰ তেজটো দুৱাৰৰ চৌকাঠত 3 ঠাইত লগাব লাগে আৰু মই সেই তেজটো দেখিলে পাৰ হৈ যাম বুলি কৈছে, পাৰ হৈ যাম। তাৰপিছত কি হ'ল, মিছৰৰ ডাঙৰ প্ৰথমে জন্মা ল'ৰা বা ছোৱালী জীৱ জন্তু যেতিয়া মৰিব, তেতিয়া সেই তেজটো দেখিলে মই এৰি পেলাই পাৰ হৈ যাম বুলি কৈছে। সেইটোকে নিষ্ঠাৰ পৰ্ব বুলি কয়। আৰু সেই সংহাৰক, সেই বিপদটো তোমালোকক নাপাব, ধ্বংস নকৰিব বুলি কৈছে।
প্ৰথম সন্তানৰ সলনি এটা মেয়েৰ মৰিলে আৰু সেই তেজটো দেখি ঈশ্বৰে সেই পৰিয়ালবিলাকক পাৰ হৈ গ'ল আৰু যিমানবিলাক ঘৰত সেই তেজটো নাছিলে সেইবিলাকৰ ঘৰত মানুহ মৰিলে। ইয়াতে কেনেকৈ মৃত্যু দূতে আহিছিলে আৰু যি ঘৰত সেই ভেড়াৰ তেজটো নাছিলে সেই ঘৰত মৰিলে। সেই মৃত্যুদূত আহি কেনেকৈ ডাঙৰ ল'ৰা প্ৰথমে জন্মাবিলাক মৰিলে, এইটো ভিডিঅ' ক্লিপটো আমি চাওঁ। ভেড়া লৈ পেলাই মাৰা, তাৰ তেজটো লগোৱা, আজি ৰাতি মৃত্যুদূত আহিব। যি ঘৰত সেই তেজটো নাই তাতে প্ৰথমে জন্মা ল'ৰা হওক, মানুহ হওক, জীৱ জন্তু হওক, চবটো মৰিব। যাৰ ঘৰত তেজটো দেখিম মই সেই ঘৰটো পাৰ কৰি যাম। সেই দেশৰ ৰজাই ক'লে, তুমি আৰু তোমাৰ মানুহবিলাকে ওলাই যাব পাৰে এতিয়া। এইদৰে এৰি দিলে। কিন্তু যাৰ ঘৰত সেই তেজটো দেখিলে সেই ঘৰত এজনো মানুহ নমৰিলে। কিন্তু ইছৰাইলবিলাকৰ এই মিছৰীয়াবিলাকৰ হ'লে যিমান মানুহ আছিলে গোটেইটো মৰিলে। কিন্তু ইছৰাইলবিলাকৰ যাৰ ঘৰত তেজ দেখিলে দৰ্জাত, সেই মানুহবিলাকৰ ঘৰটো পাৰ হৈ ঈশ্বৰ গ'ল। এতিয়া নিষ্ঠাৰ পৰ্বৰ বলি, নিষ্ঠাৰ পৰ্ব মানে সেই বিপদৰ পৰা নিষ্ঠাৰ পালে। সেইটো প্ৰথমে জন্মা ল'ৰা বা ছোৱালী মানুহবিলাকে বাচিবৰ কাৰণে এটা পৰিয়ালৰ কাৰণে এটা ভেড়া মাৰিব লগা হৈছিলে। এটা পৰিয়ালৰ কাৰণে এটা মেয়েৰ। এতিয়া
ঈশ্বৰৰ মেৰ পোৱালি গোটেই জগতৰ পাপটো ধুলে, এই গোটেই পৃথিৱীৰ মানুহৰ পাপটো। প্ৰথম কৰিন্থিয়া 5:7 তোমালোক যেনেকৈ অসমীৰ হৈছা তেনেকৈ সোণা পিঠাগুৰিৰ নতুন লদাৰ নিচিনা হ'বলৈ পুৰণি খমীৰ দূৰ কৰা, কাৰণ আমাৰ নিষ্ঠাৰ পৰ্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট তেওঁক বলিদান কৰা হ'ল। খমীৰ মানে পাপক বুজায়, আৰু নতুনকৈ সোণা পিঠাগুৰিৰ লদা নিচিনা বুলি কৈছে বিশ্বাসীবিলাক, আৰু যিবিলাকে পৰিত্ৰাণ পালে। এতিয়া তোমালোক তেনেকুৱা হৈছা বুলি কৈছে, আৰু আমাৰ নিষ্ঠাৰ পৰ্বৰ মেৰ পোৱালিটো হ'ল যীশুখ্ৰীষ্ট। আমাক নিষ্ঠাৰ কৰিবৰ কাৰণে যীশুখ্ৰীষ্টক বলি দিলে। যেনেকৈ নিষ্ঠাৰ পৰ্বৰ মেৰ পোৱালিটোক মাৰিছিলে, তেনেকৈ পৃথিৱীৰ মানৱ জাতিৰ পাপটো ধুবৰ কাৰণে, আপোনাৰ আৰু মোৰ পাপটো ধুবৰ কাৰণে খ্ৰীষ্টক, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালি বলি দিলে। যাত্ৰা পুস্তক 12:13 তাতে মই সেই তেজ দেখি তোমালোকক এৰি থৈ যাম, আৰু মই মিছৰ দেশত সংহাৰ কৰোঁতে তোমালোকক বিনষ্ট কৰিবলৈ কোনো আপদে নেপাব। যেনেকৈ মিছৰ দেশত সংহাৰ কৰিবলৈ আহোঁতে তোমালোকক কোনো আপদে নাপাব, যিবিলাকে তেজটো লগা, সেইটো কৈছে। এতিয়া তেজৰ শক্তিটোলৈ চাওঁ। মই সেই তেজ দেখি তোমালোকক এৰি থৈ যাম, তেজৰ শক্তি। আৰু কিয়নো প্ৰাণৰ গুণে তেজে প্ৰায়শ্চিত্ত সাধক। প্ৰাণ, মানুহৰ পাপটো ধুবলৈ তেজ লাগে, কিন্তু জন্তুৰ তেজে মানুহৰ পাপটো ধুব নোৱাৰে সম্পূৰ্ণকৈ। কিন্তু মানুহৰ পাপটো ধুবলৈ হ'লে মানুহৰ তেজ লাগে, আৰু যীশুৱে সেই পবিত্ৰ তেজটো দিলে আমাক পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে। আৰু এতিয়া আপুনি আপোনাৰ হৃদয়ত যীশু খ্ৰীষ্টৰ তেজটো লগালেনে? এতিয়া আপোনাৰ প্ৰশ্ন হ'ব পাৰে, আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে, যীশু খ্ৰীষ্ট 2000 বছৰৰ আগত মৰিছিলে, তাৰ তেজটো এতিয়ালৈকে শুকাই গ'ল, ক'ৰ পৰা পাই পেলাই এতিয়া লগাম? সেই তেজটো বিশ্বাসেৰে আমাৰ হৃদয় দুৱাৰত লগাব লাগে। আৰু আমাৰ হৃদয় দুৱাৰত, হৃদয়ৰ দৰ্জাত যেতিয়া যীশুৰ তেজটো দেখিব, ঈশ্বৰে আমাক বিচাৰ নকৰিব, আমাক পাৰ হৈ যাব। আমি সেই বিচাৰ স্থানত আহিব নালাগে। আমি অনন্ত জীৱন পালোঁ, আমি মৃত্যুৰ পৰা পাৰ হ'লোঁ। বিশ্বাসেৰে যীশুৰ তেজটো আমাৰ হৃদয় দুৱাৰত লিপিব লাগিব, আৰু ঈশ্বৰে আপোনাৰ হৃদয়ত চাব যীশুৰ তেজ আছেনে নাই। যদি যীশুৰ তেজ নাই, তেতিয়াহ'লে সেই মহা বিচাৰৰ সময়ত থিয় হ'ব লাগিব। আৰু যদি যীশুৰ তেজ আপোনাৰ হৃদয় দুৱাৰত বিশ্বাসেৰে লগাই ল'লে, তেতিয়াহ'লে বিচাৰত আহিব নালাগে। মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল, নৰকৰ পৰা স্বৰ্গলৈ পাৰ হ'ল। যোহান 3:14 অৰণ্যত মচিয়ে যেনেকৈ সাপটো তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে, যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে। অৰণ্যত যেতিয়া মচিয়ে ইছৰাইলবিলাকক লৈ আহিছিলে অৰণ্যত, তেতিয়া মানুহবিলাকে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিলে। ঈশ্বৰে কৈছিলে ব্যভিচাৰ নকৰিবা, লোভ নকৰিবা, কিন্তু মানুহবিলাকে ঈশ্বৰৰ কথা নামানি পাপ কৰিলে ঈশ্বৰৰ বিৰুদ্ধে। সেইকাৰণে ঈশ্বৰে সাপ পঠিয়াই পেলাই সেই মানুহবিলাকক সাপে কামুৰিছিলে। আৰু সেই সময়ত ঈশ্বৰে মচিক কৈছিলে পিতলৰ সাপ বনাই পেলাই এই খুটাত ওলমাই থোৱা বুলি, যিজনে সেইটো চাব সি বাচিব বুলি। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
ইয়াতে জগতক বুলি কওঁতে পৃথিৱীত এতিয়া অনেক জগতৰ নাম আছে। অৰ্থনৈতিক জগত, ৰাজনীতি জগত আৰু অনেক জগতৰ কথা। কিন্তু ইয়াত যিটো জগতৰ কথা কৈছে সেইটো হ'ল মানৱ জগতৰ কথা, মানুহৰ কথা। মানুহক ঈশ্বৰে ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে যীশুখ্ৰীষ্টক এই জগতত পঠাই দিলে, যাতে যিকোনোৱে বিশ্বাস কৰে সি নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। নষ্ট মানে নৰকত নষ্ট হোৱাটো, কিন্তু যদি বিশ্বাস কৰে ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টক তেতিয়াহ'লে নৰকত নষ্ট নহয়, কিন্তু পৰিত্ৰাণ পালে নৰকৰ পৰা স্বৰ্গত গ'ল। সেইটো কৈছে। ঈশ্বৰৰ প্ৰেমৰ কথাটো আমি অকণমান চাওঁ ইয়াতে। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে বুলি কৈছে, নিজৰ ল'ৰাটোকে দিলে। ইয়াতে জাৰ্মানৰ এটা সঁচা কাহিনীৰ ওপৰত এটা চিনেমা বনোৱা আছে। এটা ল'ৰা বাপেক পুতেকে বাপেকে ৰেলৱে খালাচী কৰে। সিহঁতৰ দেশত দলং, ট্ৰেইনৰ দলংটো এনেকা জাহাজ আহিলে এনেকা উঠাব পাৰে, আকৌ ট্ৰেইন আহিলে দলংটো নমাব লাগে, এনেকুৱা খালাচী কাম। তাৰপিছত সৰু ল'ৰাটো সেইদিনা বাপেকৰ লগত গৈছিলে আৰু বৰশী বাই আছিলে দুইজনে। যেতিয়া জাহাজ আহিলে বাপেকে দলংটো খুলিবলৈ গ'ল আৰু বাপেকে ক'লে মই আধা ঘণ্টামানৰ পিছত আহিম, তুমি ইয়াতে খেলি থাক দেই বুলি। তেতিয়া সেই দলংটো উঠাই থাকোঁতে জাহাজৰ শব্দত শুনি পোৱা নাই, কিন্তু ট্ৰেইনটো বহুত জোৰত আহিছে। ল'ৰাই কৈছে দেউতা দেউতা ট্ৰেইনটো ইমান জোৰত আহিছে, দলংটো নমাই দে বুলি। কিন্তু বাপেকে শুনি পোৱা নাছিলে। সেইকাৰণে ল'ৰাই নিজে দৌৰি গৈ পেলাই এই দলংটো নমাবলৈ চেষ্টা কৰোঁতে পিছল খাই পৰি গ'ল আৰু মেচিনত পৰি গ'ল। বাপেকে তৎক্ষণাত দেখিলে, দেখোঁতে কি হ'ল, তাক যদি বচাই ট্ৰেইনৰ মানুহবিলাক এক্সিডেণ্ট হৈ চবতো মৰিব, আকৌ ল'ৰাটোক যদি সেই মানুহবিলাকক যদি বচাই তাৰ ল'ৰাটো মৰিব। এতিয়া কি কৰিব? নিমিষতে খন্তেকতে ডিচিশ্যন ল'ব লাগে, সিদ্ধান্ত ল'ব লাগে কি কৰিব। পিছত সেই সিদ্ধান্ত ল'লে লাগিলে মোৰ ল'ৰাটোৱে গুৰি হৈ যাওক মৰক, তথাপি ট্ৰেইনৰ মানুহবিলাকক বচাব লাগিব বুলি সেই দলংটো নমাই দিলে, ল'ৰাটো গুৰি হৈ গ'ল। তাৰপিছত সি ট্ৰেইনটো যোৱা সময়ত নামি আহি পেলাই বাহিৰত মানুহবিলাকক একদম চিঙৰি চিঙৰি কৈছে মোৰ ল'ৰাটোৰ কাৰণে তোমালোক বাচি গ'ল, মোৰ ল'ৰাটো মই বলি দিলোঁ তোমালোকক বচাবলৈ বুলি। কিন্তু ট্ৰেইনৰ মানুহবিলাকে কোনেও নাজানে সেই কথাটো। আৰামত গৈ আছে, খেল ধেমালি কৰি গৈ আছে, টিটিবিলাকে টিকেট চেক কৰি আছে, ল'ৰা ছোৱালীবিলাকে এনেকা ধেমালি কৰি গৈ আছে। ঠিক তেনেকৈ ঈশ্বৰেও আমাক মানুহক প্ৰেম কৰাৰ কাৰণে নিজৰ ল'ৰাটোকে দিলে, নিজৰ ল'ৰাটোকে দিলে। যীশুৱে যেতিয়া মৰিছিলে সেই সময়ত ঈশ্বৰেও এই বাপেকৰ নিচিনা দুখ পাইছিল, কষ্ট পাইছিল। সেইটো আমি চাওঁ।
মানুহবিলাকৰ দৰে পৃথিৱীৰ মানুহে জনা নাই যীশুৱে তেওঁলোকৰ কাৰণে মৰিছে বুলি। বহুত মানুহ শুভবাৰ্তাটো নাজানে, এনেই পাৰ হৈ গৈ আছে পৃথিৱীত। সিহঁতে কেতিয়াও নাজানিব যদি আমি কৈ নিদিওঁ যীশুৱে আমাৰ কাৰণে মৰিছে বুলি। তেওঁৰ প্ৰেম কিমান আচৰিত, আৰু তেওঁ নিজকে বলি দিলে কালবাৰী ক্ৰুচত। ঈশ্বৰে তেওঁৰ প্ৰেম আমালৈ প্ৰকাশ কৰিলে, আমাক দেখুৱালে তেওঁ কিমান প্ৰেম কৰে। আমি যেতিয়া পাপী আছিলো তেতিয়া নিজৰ ল'ৰাটোক তেওঁ বলি দিলে পাপীবিলাকৰ কাৰণে। যীশুৱে আমাৰ কাৰণে মৰিলে। তেওঁ আমাৰ মুক্তিৰ মূল্য দিবৰ কাৰণে নিজকে বলি দিলে। এইটোৱে ঈশ্বৰৰ প্ৰেম। তেতিয়া মচিয়ে পিতলৰ এটা সাপ বনাই নিচান স্বৰূপে এডাল খুঁটিত তুলি ৰাখিলে। পাছে যেতিয়া সাপে কোনো মানুহক দংখিলে তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ চোৱাত তেওঁ জিলে। অবাধ্য পাপীবিলাক সেই অৰণ্যত সাপে আহি পেলাই কামুৰিলে, আৰু তেতিয়া কান্দিলে সিহঁতে, মচি মচি আমি মৰিছো বুলি, আমাৰ কাৰণে প্ৰাৰ্থনা কৰক ঈশ্বৰৰ ওচৰত বুলি। তেতিয়া মচিয়ে প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ ওচৰত। তেতিয়া ঈশ্বৰে ক'লে, তুমি পিতলৰ সাপ বনাই পেলাই ক্ৰুচ কাঠত এনেকে ওলোমাই থবা, যিজনৰ সাপে কামুৰিব সি তাত চাব, তেতিয়াই বাচিব বুলি। যদি আপুনি কয় এই পিতলৰ সাপটো কি আছে, তাতে কোনো ঔষধ নাই, ডাক্তৰো নহয় বুলি যদি নাচায় তেতিয়াহ'লে মৰি থাকিব। সেই সময়তো যিবিলাকে বিশ্বাস নকৰিলে এই পিতলৰ সাপটো নাচালে মৰি থাকিল। এই সাপটো চাবলৈ কিবা কষ্ট আছে নেকি? একো কষ্ট নাই, চাবহে লাগে কৈছে। যদি কোনোবাই কৈছিলে এইটো তাত কোনো ঔষধ নাই, ডাক্তৰো নহয়, বেজো নহয়, এইটো চাই নেকি বুলি কোনোবাই যদি কৈছিলে সিহঁতে মৰি থাকিলে। এতিয়া এই কথাটো কিহক বুজাইছে? এদিন ত্ৰাণকৰ্তা যীশুৱে পৃথিৱীত আহিব আৰু ক্ৰুচত মৰিব, আৰু পাপী মানুহে যীশুক যদি চায় তেতিয়াহ'লে বাচিব। চাবলৈ একো দুখ কষ্ট নহয়। জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা বুলি কৈছে বাইবেলত। চাবলৈ ইমান কষ্ট নহয়, কেৱল চাবহে লাগে, আৰু যদি চায় তেতিয়া অনন্ত জীৱন পায়। জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, চাব লাগে, আৰু মৰা আত্মাটো জি উঠিব লাগে। চোৱাত একো কষ্ট নাই। যিচয়া 45 অধ্যায় 22 পদত, হে পৃথিৱীৰ অন্তবাসীবিলাক মোলৈ দৃষ্টি কৰি পৰিত্ৰাণ প্ৰাপ্ত হোৱা, কিয়নো ময়েই ঈশ্বৰ, আন কোনো নাই। পৃথিৱীত থকা মানুহবিলাক মোক চোৱা আৰু পৰিত্ৰাণ পোৱা, ময়েই একমাত্ৰ ঈশ্বৰ, মোৰ বাহিৰে কোনো ঈশ্বৰ নাই বুলি কৈছে ঈশ্বৰে। তেওঁক চাব লাগে আৰু জীৱন লাভ কৰিব লাগে। পাচনি কৰ্মৰ 10 অধ্যায় 43 পদত, তেওঁৰ পক্ষে সকলো ভাওবাদীয়ে এই সাক্ষ্য দিয়ে যে তেওঁৰ বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ মোচন পায়। তাৰমানে পাপৰ ক্ষমা পায়। যিবিলাকে যীশুক বিশ্বাস কৰে সেইজনৰ পাপ ক্ষমা হ'ব, পাপ মোচন হ'ব বুলি ভাওবাদীবিলাকে পুৰণি নিয়মৰ সময়তো
কৈ থৈ গৈছিলে। এফিচিয়া 1:7 সেই প্ৰিয়জনাত আমি তেওঁৰ তেজৰ দ্বাৰাই মুক্তি অৰ্থাৎ অপৰাধবোৰৰ মোচন তেওঁৰ অনুগ্ৰহৰ ধনৰ দৰে পালো। এই প্ৰিয়জনা মানে যীশুখ্ৰীষ্ট, আৰু তেওঁৰ তেজৰ দ্বাৰাই, তেওঁৰ তেজৰ যোগেদি আমি মুক্তি পালো। মুক্তি পোৱা মানে আমি কৰবাত বন্ধনত আছিলো, তাৰ পৰা আমাক কিনিলে। তাৰ মানে পাপবোৰৰ পৰা আমাক মুচিলে, আমাক ক্ষমা কৰিলে। আৰু কেনেকৈ আমি পালো? আমি ধৰ্ম কৰ্ম কৰি টকা পইচা দি নহয়, অনুগ্ৰহৰ ধনৰ দৰে পালো। ঈশ্বৰৰ দয়াত অনুগ্ৰহতহে আমি পালো, আমাৰ কৰ্মেৰে নহয়, ঈশ্বৰৰ কৰ্মৰ দ্বাৰাহে। যীশুখ্ৰীষ্টৰ যিটো কাম কৰ্ম, সেইটো বিশ্বাস কৰাৰ দ্বাৰা। এব্ৰী 9:12 এইটো গুৰুত্বপূৰ্ণ এটা পদ। সাগৰ আৰু দামুৰীৰ তেজৰ গুণে নহয়, কিন্তু তেওঁৰ তেজৰ গুণে একেবাৰতে পবিত্ৰ স্থানত সোমাই অনন্তকাল স্থায়ী মুক্তি উপাৰ্জন কৰিলে। গৰু ছাগলীৰ মেৰৰ তেজে মানুহক শুদ্ধ পবিত্ৰ কৰিব নোৱাৰে, ধুব নোৱাৰে পাপৰ পৰা। কিন্তু তেওঁৰ তেজৰ গুণে, তাৰমানে যীশু নিজৰ তেজেৰে একেবাৰতে পবিত্ৰ স্থানত, স্বৰ্গৰ পবিত্ৰ স্থানত সোমাই অনন্তকালৰ কাৰণে আমাক মুক্তি দিলে, আমাক পৰিত্ৰাণ দিলে, আমাক পাপৰ পৰা কিনিলে। আৰু সেই অনন্ত জীৱনটো যিজনে বিশ্বাস কৰিলে তেওঁক দিলে, আমাক দিলে। এতিয়া এব্ৰী 10:12 কিন্তু তেওঁ হলে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰি সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহিল। তেওঁ মানে যীশুৱে পাপাৰ্থক বলি। যেতিয়া মানুহে পাপ কৰে, সেই পাপৰ পৰা মুক্তি পাবলৈ ভেড়া ছাগলী বলি দিছিলে। এতিয়া আপুনি আৰু মই, মানৱ জাতিয়ে পৰিত্ৰাণ পাবৰ কাৰণে যীশুৱে নিজকে পাপৰ বলি হিচাপে বলি দিলে, আৰু সদাকালৰ কাৰণে ঈশ্বৰৰ সোঁফালে বহিল। কাৰণ মানুহৰ পাপটো ধুবৰ কাৰণে, মানুহক মুক্তি দিবৰ কাৰণে যিটো কৰ্ম তেওঁ কৰিবলৈ আহিছিলে, সেই কামটো কৰি শেষ কৰিলে, আৰু এতিয়া ঈশ্বৰৰ সোঁহাতত বহি আছে। এব্ৰী 10:14 কাৰণ তেওঁ পবিত্ৰ কৰাবিলাকক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে। পবিত্ৰ কৰাবিলাকৰ একমাত্ৰ নৈবেদ্য, যীশুৱে একমাত্ৰ নৈবেদ্য, আৰু সেইটো সদাকালৰ কাৰণে তেওঁ দিলে, সিদ্ধ কৰিলে। এব্ৰী 10:17 এই কথা কোৱাৰ পাছত তেওঁ আকৌ কয়, আৰু তেওঁবিলাকৰ পাপ আৰু অধৰ্মবোৰ মই আৰু মনত নাৰাখিম। এই সকলো কোৱাৰ পিছত আকৌ ঈশ্বৰে কৈছে যে মই তেওঁবিলাকৰ, আপোনালোকৰ মোৰ পাপটো আৰু মনত নাৰাখিম বুলি কৈছে ঈশ্বৰে। আমাৰ পাপটো আৰু সোঁৱৰণ নকৰে ঈশ্বৰে। একেবাৰতে সিদ্ধ কৰিলে, সিদ্ধ হল। যীশুৱে এবাৰ উৎসৰ্গ কৰিলে পাপ মোচনৰ অৰ্থে। যীশুৱে নিজকে বাৰে বাৰে বছৰে বছৰে বলি দিয়া নাই, সদা কালৰ কাৰণে এবাৰ মাত্ৰ। পাপৰ বলি আৰু নাই, যীশুৱে এবাৰ মাত্ৰ দিলে, আৰু বাৰে বাৰে নাই। সেইটো সদা কালৰ কাৰণে এবাৰ মাত্ৰ দিছে। তাৰপিছত একমাত্ৰ পাপাৰ্থক বলিৰ দ্বাৰাই সদাকালৰ নিমিত্তে সিদ্ধ কৰিলে, এবাৰতে সদাকালৰ কাৰণে তেওঁ সিদ্ধ কৰিলে। এব্ৰী 9:13-14 কিয়নো সাগৰ আৰু ভতৰাৰ তেজে আৰু অহুচিবিলাকক শান্তি কৰা চেউৰীৰ ভস্মই যদি তেওঁবিলাকৰ মাংসৰ অহুচিতা অৰ্থে পবিত্ৰ কৰে, তেন্তে অনন্ত আত্মাৰে নিষ্কলংক বলিস্বৰূপে নিজকে ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকৰ মৃত কৰ্মৰ পৰা কিমান অধিক গুণে শুচি কৰে। ইয়াতে
পুৰণি নিয়মৰ সময়ত কোনো এজন মানুহে পাপ কৰিলে চেউৰি বধ কৰি পেলাই বলি দি পেলাই তাৰ মাংসবিলাক হোম বলি দিছিলে, পুৰিছিলে আৰু মানুহৰ পাপটো ধুইছিলে, চাফা কৰিছিলে। এতিয়া যীশু খ্ৰীষ্ট হ'ল অনন্ত কলীয়া আৰু সেই অনন্ত কলীয়া আত্মাটোকে তেওঁ বলি দিলে। তেতিয়াহ'লে সেই অনন্ত কলীয়া আত্মাই কিমান অধিক গুণে আমাক শুচি কৰিব, আমাক অধিক গুণে, জন্তুবিলাকতকৈ অধিক গুণে আমাৰ মৃত কৰ্ম, পাপ কামবিলাক, আমাৰ পাপ বিবেকবিলাক শুচি কৰিব মানে পবিত্ৰ কৰিব। যীশু খ্ৰীষ্ট অনন্ত আত্মাৰে সেইটো আমাক শুচি কৰিলে। এব্ৰী 9:25-26 পদত, কিন্তু মহাপুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছৰে পবিত্ৰ স্থানত সোমাই, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়। সেয়ে হোৱা হ'লে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলহেঁতেন। কিন্তু এতিয়া তেওঁৰ আত্মবলিৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ'ল। পুৰণি নিয়মত মহাপুৰোহিতে বছৰে বছৰে মহাপ্ৰায়শ্চিত্তৰ দিনা আনৰ তেজ, গৰু নহ'লে ছাগলী, ভেড়া তেজ লৈ পেলাই পবিত্ৰ স্থানত সোমাব লাগে। কিন্তু যীশুৱে নিজে মহাপুৰোহিত হ'ল আৰু নিজৰ তেজটোকে লৈ পেলাই অতি পবিত্ৰ স্থান স্বৰ্গত সোমালে পাপটো নাশ কৰিবৰ কাৰণে। সেইটো এবাৰ মাত্ৰ তেওঁ প্ৰকাশ হ'ল আৰু এবাৰতে তেওঁ সেই কামটো সিদ্ধ কৰিলে। এতিয়া অনন্তকাল, ঈশ্বৰটো অনন্তকালৰ পৰা অনন্তকাললৈকে থাকে আৰু আমাৰ পাপটো যেতিয়া তেওঁ ক্ষমা কৰে, অনন্তকালৰ কাৰণে ক্ষমা কৰে। আমি ক'ৰবাত এইখিনি জন্ম হৈছিলে, বৰ্তমান জীয়াই আছো, ভৱিষ্যত আমি মৰিম আৰু গোটেই আমাৰ পাপটো তেওঁ ক্ষমা কৰিলে। কিমান দিনৰ কাৰণে ক্ষমা কৰিলে বুলি ক'লে 10 বছৰ 20 বছৰৰ কাৰণে নহয়, সেইটো অনন্তকালৰ কাৰণে। অনন্তকালৰ কাৰণে আমি জন্মৰ পৰা আজিলৈকে যিমান পাপ কৰিলোঁ সেইটো ক্ষমা কৰিলে আৰু এতিয়াও কেতিয়াবা যিটো পাপ কৰিম সেইটোও ক্ষমা কৰিলে আৰু ভৱিষ্যতৰটোও। আমাৰ পাপটো ক্ষমা কৰিলে বুলি পাপ কৰিব পাই এইটো কোৱা নাই বাইবেলত, সেইটো আকৌ ভুল বুজিব নালাগে। এইটো ক্ৰুচত থকা সময়ত যীশুৱে সিদ্ধ হ'ল বুলি চিঞৰিছিলে। কি কামটো সিদ্ধ হ'ল? আপোনাৰ মোৰ পাপটো ধুবৰ কাৰণে তেওঁ মানুহ হৈ পৃথিৱীত আহিছিলে আৰু সেই কামটো তেওঁ ক্ৰুচত শেষ কৰিলে। এতিয়া যীশুক বিশ্বাস কৰি পৰিত্ৰাণ পাব পাৰে, কামটো সিদ্ধ হ'ল বুলি তেওঁ চিঞৰিছিলে। আপোনাৰ মোৰ সকলো পাপটো তেওঁ ক্ষমা কৰিলে। অনন্ত মুক্তি মানে কি? যীশুৱে মোৰ সকলো পাপ অনন্তকালৰ বাবে মুক্তি দিলে। আপোনাৰ পাপটোকো অনন্তকালৰ কাৰণে ক্ষমা কৰিলে। যদি আপোনাৰ পাপটো 10 বছৰৰ কাৰণে মাত্ৰ ক্ষমা কৰে, 10 বছৰৰ পিছত আকৌ পাপ কৰিলে যীশুৱে আকৌ আহি আপোনাৰ কাৰণে মৰিব লাগিব। কিন্তু সেইটো নহয়, তেওঁ সদা কালৰ কাৰণে ক্ষমা কৰিলে। আৰু দ্বিতীয়তে যীশুৰ সময়মতে অতীত, বৰ্তমান, ভৱিষ্যত সকলো পাপ সেইটো ক্ষমা কৰিলে। আমাৰ কাৰণেহে অতীত, বৰ্তমান, ভৱিষ্যত আছে, ঈশ্বৰৰ কাৰণে নাই। ঈশ্বৰটো সদায় থাকে আৰু ঈশ্বৰে এবাৰ ক্ষমা কৰিলে সদা কালৰ কাৰণে ক্ষমা হয়। তাৰপিছত তৃতীয়তে অনন্ত মুক্তি নাপালে আমি আকৌ পাপাৰ্থক বলি দিব লগা হ'ব। যদি আমাৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা কৰা নাই, কালি পৰহি পাপ কৰিলে আকৌ আমি আমাৰ পাপৰ কাৰণে বলি দিব লাগিব, আকৌ যীশু আহি মৰিব লাগিব। কিন্তু যীশুৱে সেইটো কৰা নাই। যীশুৱে অনন্তকালৰ কাৰণে ক্ষমা কৰিলে আমাৰ পাপটো। আৰু কিছুমানে ঈশ্বৰৰ প্ৰেমটো ভুলকে বুজে, ঈশ্বৰৰ শক্তিটো মানুহে বুজি নাপায়। ঈশ্বৰে প্ৰথমৰ পৰা শেষলৈকে দেখি পায়। প্ৰথম সৃষ্টিৰ পৰা কেতিয়া শেষ হ'ব ঈশ্বৰে সেই কথাটো জানে, সেইকাৰণে অনন্তকালৰ কাৰণে ক্ষমা কৰিলে। ৰোমিয়া 6:1-2 পদত
তেন্তে আমি কি কম? অনুগ্ৰহ অধিক হ'বলৈ পাপ কৰি থাকিম নে? এনে নহওক, পাপৰ সম্বন্ধে মৰা যি আমি তাত আৰু কেনেকৈ জীয়াই থাকিম? দয়া পালো, আমাৰ পাপটো চব ক্ষমা হ'ল বুলি আমি পাপ কৰিব পাই নেকি? এইটো নহয় বুলি কৈছে। পাপ কৰিব নাপায়, এনেকুৱা নহয় বুলি কৈছে। পাপৰ সম্বন্ধে আমি যীশুৰ লগত মৰিলো, তেতিয়াহ'লে আমি কেনেকৈ পাপ কৰি থাকিব পাৰো? আমি পাপ কৰি থাকিব নোৱাৰো। ৰোমিয়া 6:15 তেন্তে কি আমি বিধানৰ অধীন নহয় অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিব পাওঁনে? এনে নহওক, আমি বিধানৰ অধীন নহয়, আমি মৰমৰ অধীন, অনুগ্ৰহৰ অধীন। সেই বুলি পাপ কৰিব পাই জানো? পাপ কৰিব নোৱাৰে বুলি কৈছে। এনেকুৱা নহয় বুলি কৈছে। এতিয়া যীশুৱে 40:1-2 তোমালোকৰ ঈশ্বৰে কৈছে, তোমালোকে সান্তনা দিয়া, মোৰ প্ৰজাবিলাকক সান্তনা দিয়া, কিয় জেৰুচালেমক সান্তনাদায়ক বাক্য কোৱা, আৰু তেওঁৰ যুদ্ধ শেষ হ'ল, তেওঁৰ অপৰাধ যে ক্ষমা কৰা হ'ল, তেওঁৰ সকলো পাপৰ সলনি জিহুৱাৰ হাতৰ পৰা যে তেওঁ দুগুণ মংগল পালে, এই সকলো কথা তেওঁৰ আগত প্ৰকাশ কৰা। আমাক ঈশ্বৰে সান্তনাদায়ক বাক্য ক'বলৈ কৈছে, কাৰণ তেওঁ পাপৰ সলনি আমি যদি 1 লাখ পাপ কৰিছিলো, যীশুৱে 2 লাখ পৰিশোধ কৰিলে, আমাৰ কাৰণে দিলে। এতিয়া আমি শান্তি পাইছো আৰু দুখ কৰিবলৈ, বেজাৰ কৰিবলৈ নাই। এইটো মংগলটো পালে। পাপৰ বেজটো মৃত্যু। পাপ কৰা মানুহে মৰিব লাগে। মই পাপ কৰাৰ কাৰণে মই মৰিব লাগিছিল, কিন্তু যীশুৱে মোৰ কাৰণে, আপোনাৰ কাৰণে মৰিলে। পাপৰ ফলটো আছিলে মৃত্যু, কিন্তু যীশুৱে আপোনাৰ মোৰ হৈ মৰিলে। যীশুৱে আপোনাৰ কাৰণে মৰিলে, মোৰ কাৰণে মৰিলে বুলি কেনেকৈ আমি জানিম? এইটো বাইবেলত প্ৰকাশ আছে, লিখা আছে যে তেওঁ আমাৰ কাৰণে মৰিলে। আপুনি মাটিৰ খাজনা দিলে, কিবা এটা বিল দিলে, ৰচিদ পায়। যীশুৱে আমাৰ কাৰণে যে মৰিলে, তাৰ ৰচিদ, সেইটো প্ৰমাণটো হ'ল বাইবেল। বাইবেলত লিখা আছে যীশু আমাৰ কাৰণে মৰিছে। আৰু মই গম পালো যে মোৰ সকলো পাপৰ মূল্য সম্পূৰ্ণকৈ পৰিশোধ হ'ল। এতিয়া মোৰ একো পাপ নাই, মই পাপৰ পৰা মুক্তি পালো। প্ৰভুৰ গৌৰৱ হওক। আমি এইদৰে এতিয়া ধন্যবাদ দিব পাৰো, ঈশ্বৰক প্ৰশংসা কৰিব পাৰো, কাৰণ আমাৰ পাপৰ মূল্যটো যীশুৱে দিলে ঈশ্বৰক। এটা ল'ৰাটোৱে বাপেকৰ বিৰুদ্ধে পাপ কৰিলে, তাৰপিছত ক্ষমা খুজিছে। বাপেকেও কৈছে মই ক্ষমা কৰিলো, কিন্তু ল'ৰাটো গৈ পেলাই ৰাতি শোৱা সময়ত চিন্তা কৰিলে, দেউতাই মোক ক্ষমা কৰা নাই বুলি অন্তৰতে বহুত দুখ পাই আছে। তাৰপিছত পিছদিনাখন আকৌ আহি পেলাই কৈছে ৰাতি, দেউতা দেউতা মোক ক্ষমা কৰক বুলি। তেতিয়া আকৌ বাপেকে কৈছে মই তোমাক ক্ষমা কৰিলো নহয়, এতিয়া অনুগ্ৰহ কৰি মোক ক্ষমা কৰা বুলি কিয় আকৌ কৈছা, শুই থাকাকে যোৱা বুলি। তথাপিও বিশ্বাস কৰা নাই, আকৌ এনেকে কৈ থাকে। তেতিয়া বাপেকে কৈছে মই তোমাক ক্ষমা কৰিলো বুলি কৈছোৱে নহয়, একেবাৰে জোৰকে চৰিয়াই পিনি কলেহে হ'ব নেকি? এইটো ক্ষমা কৰিছে, কিন্তু ল'ৰাটোৱে বিশ্বাস কৰিব পৰা নাই ক্ষমা কৰিছে বুলি। ঠিক তেনেকৈ আজিও বহুত নামধাৰী খ্ৰীষ্টিয়ান আছে, আৰু বহুতে ঈশ্বৰৰ বাক্যটো শুনিলে, ক্ষমা কৰিলে বুলি বাইবেলত বহুত বাৰ লিখা আছে বুলি প্ৰচাৰ কৰাটো শুনিলে, তথাপি বিশ্বাস নকৰে মানুহে। ঈশ্বৰে কিন্তু ক্ষমা কৰিলো বুলি কৈ আছে। এতিয়া বাইবেলটো যদি পঢ়ি চাওঁ, ইয়াতে বহুত বাৰ আছে মই ক্ষমা কৰিলো, মই মনত নাৰাখিম, সাগৰত পেলাই দিলো, গছকিলো বুলি। তথাপি মানুহে বিশ্বাস নকৰে, এই মানুহটোৰ নিচিনা। কিন্তু তেনে হোৱা উচিত নহয়। যোহন 5:24 মই তোমালোকক অতি স্বৰূপে কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে, সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুদবিচাৰলৈ আহিব নালাগে,
কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। ইয়াৰ পৰা আৰু কি স্পষ্ট ক'ব লাগে? ঈশ্বৰে যীশুৱে নিজে কৈছে, মই সঁচাকৈ কওঁ, যিজনে মোৰ কথাবিলাক শুনি পেলাই মোক পঠোৱা ঈশ্বৰক বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু সেইজনে সেই মহাবিচাৰৰ সময়ত আহিব নালাগে, মৰাৰ পৰা জীৱনলৈ পাৰ হ'ল বুলি। যোহন 10:28-29 আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান, সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আমাক যীশুৱে অনন্ত জীৱন দিলে, আপোনাক দিলে, মোক দিলে, যিবিলাকে বিশ্বাস কৰিলে। সেই অনন্ত জীৱনটো কোনেও কাঢ়ি লৈ যাব নোৱাৰে আমাক। দুখ কষ্ট, তৰোৱাল, অভাৱ, শত্ৰু এইবিলাক, কাৰণ ঈশ্বৰৰ হাতেৰে আমাক ধৰি ৰাখিছে। আমি নিজে ধৰ্ম কৰ্ম কৰি সেই পৰিত্ৰাণটো পোৱা হ'লে কেনেবাকে হেৰাব পাৰে, কিন্তু আমাৰ যিটো পৰিত্ৰাণ সেইটো আমাৰ 39-39 কিয়নো আমাৰ প্ৰভু যীশু খ্ৰীষ্ট যীশুত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱে আমাক বিচ্ছিন্ন কৰিব নোৱাৰে, এনে দৃঢ় বিশ্বাস আছে। ঈশ্বৰেহে আমাৰ হাতটো ধৰি ৰাখিছে, আমি ঈশ্বৰৰ হাতটো ধৰা নাই। সেইকাৰণে ঈশ্বৰৰ হাতৰ পৰা কোনেও আমাক কাঢ়ি লৈ যাব নোৱাৰে। সেইটো অনন্তকলীয়া নিৰাপত্তা, ঈশ্বৰক বিশ্বাস কৰি যিটো আমি অনন্ত জীৱন পালো, সেইটো অনন্ত কালৰ কাৰণে ঈশ্বৰৰ হাতত নিৰাপদে আছে, কোনেও কাঢ়ি লৈ যাব নোৱাৰে। মই যেতিয়া বিশ্বাস কৰিলো, মোৰ গন্তব্য স্থান সলনি হ'ল। মই আগতে নৰকত যাব লাগিছিলে, বিশ্বাস কৰাৰ লগে লগে স্বৰ্গত যাম। তাৰপিছত পৰিত্ৰাণ কেতিয়াও নেহেৰা। আমাৰ পৰিত্ৰাণটো কেতিয়াবা আমি কিবা এটা ভুল কৰিলে ৰোধ কৰা বা নাইকিয়া কৰা, এনেকা নহয়। সেই পৰিত্ৰাণটো কেতিয়াও নেহেৰা। যদি আপুনি পৰিত্ৰাণ ঈশ্বৰৰ বাক্যৰ দ্বাৰাই বিশ্বাসেৰে পালে, তেন্তে ঈশ্বৰেই তাক নিজে ৰক্ষণাবেক্ষণ দিব। ঈশ্বৰৰ বাক্যৰ দ্বাৰাই যদি আপুনি পৰিত্ৰাণ পাইছে, তেতিয়াহ'লে ঈশ্বৰেই সেইটো ধৰি ৰাখে। ইয়াতে তিনি ধৰণৰ লোক আছে, যিসকলে পৰিত্ৰাণ বিষয়ত বিপথে যায়, বেলেগ ৰাস্তাইদি যায়। বিশ্বাস কৰাটো অতি সহজ, চেষ্টা কৰিব লাগিব পৰিত্ৰাণ পাবলৈ বুলি। কেনেকৈ স্বৰ্গ ৰাজ্য যাবলৈ, পাপৰ পৰা ক্ষমা পাবলৈ বিশ্বাস মাত্ৰ কৰিলে কেনেকৈ স্বৰ্গ যাব? কাম কৰিব লাগিব, দুখ কষ্ট কৰিব লাগিব, তেহে পাব বুলি ভাবা মানুহ আছে। কিন্তু ঈশ্বৰৰ মতে যীশুৱে কৰা কামটো, যীশুৱে মৰাটো, যীশুৱে জি উঠাটো বিশ্বাস কৰিলেই অনন্ত জীৱন। মই এজন মহাপাপী, মই পৰিত্ৰাণ পাব জানো? কিছুমান মানুহ আছে, মই ইমান পাপী, মই ক্ষমা নাপাম, এনেকা ভাবা মানুহ আছে। কিন্তু ঈশ্বৰটো কিমান মহান, আপোনাৰ পাপতকৈ বহুত ডাঙৰ। মই যদি অনুগ্ৰহেৰে ঈশ্বৰৰ পৰিচৰ্যা কৰোঁ, তেন্তে এদিন পৰিত্ৰাণ পাম। কিছুমানে ভাবে ঈশ্বৰৰ কাম কৰিলে, গীৰ্জাত কাম কৰিলে বা দুখীয়াবিলাকক দান দিলে, ধৰ্ম কৰ্ম কৰিলে পিছত পৰিত্ৰাণ পাম বুলি। এইটো ভুল আছে ঈশ্বৰৰ দেখাত। ধৰ্ম কৰ্ম কৰি আমি পৰিত্ৰাণ পাব নোৱাৰে। ঈশ্বৰৰ প্ৰেমটো সিদ্ধ প্ৰেম, সিদ্ধ প্ৰেম, তাৰপিছত সিদ্ধ ক্ষমা। ঈশ্বৰৰ মৰমটো সীমা নাই, ক্ষমাটোও সীমা নাই। ঈশ্বৰৰ প্ৰেমটো, মৰমটো সদায় থাকে আৰু ক্ষমাটোও সদায় থাকে। আৰু চৰ্তহীন প্ৰেম, চৰ্তহীন ক্ষমা। প্ৰথম যোহন 4:18 প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে, কিয়নো ভয় দ্বন্দ্বযুক্ত, আৰু যিজনে ভয় কৰে তেওঁ প্ৰেমত সিদ্ধ নহয়। যিজনে ঈশ্বৰৰ প্ৰেম পালে তেওঁ ভয় নকৰে। যিজনে ভয় কৰে সেইজন ঈশ্বৰৰ প্ৰেমটো বুজা নাই।
ঈশ্বৰৰ প্ৰেমটো যদি আমি পালো ভয় কিহৰ লোক 24 অধ্যায় 36 পদত এইবোৰ কথা হওঁতেই তেওঁ নিজে তেওঁবিলাকৰ মাজত থিয় হৈ ক'লে তোমালোকৰ শান্তি হওক যীশুৱে মৰাৰ পৰা জি উঠাৰ পিছত তেওঁৰ শিষ্যবিলাকেও ভাবিছিলে আমি যিজনক আশা কৰিছিলো ৰজা হ'ব বুলি আমাক পৰদেশৰ পৰা উদ্ধাৰ কৰিব বুলি কিন্তু সেইজন মৰি গ'ল বুলি তেওঁলোকেও চিন্তা কৰিছিলে এনেকা কথা পাতি পাতি গৈ আছিলে দুজন শিষ্য তেতিয়া যীশুৱে আহি নিজে সিহঁতৰ মাজত থিয় দিলে আৰু তেওঁ ক'লে তোমালোকৰ শান্তি হওক বুলি তোমালোকৰ শান্তি হওক তোমালোকৰ সকলো পাপ মই ধুলো মোৰ তেজেৰে তোমালোকৰ কাৰণে মই তেজ বোৱালো তোমালোকৰ পাপৰ বেছ মই দুগুণ দিলো বুলি এইদৰে শিষ্যবিলাকক সান্তনাদায়ক বাক্য ঈশ্বৰে যীশুৱে কৈছিলে এতিয়া তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ পাপটো ক্ষমা হ'ল মই ধুলো মই দামটো দিলো তোমালোকৰ কাৰণে মই মৰিলো বুলি যীশুৱে 48 অধ্যায় 22 পদত জিহুৱাই কৈছে দুষ্ট লোকবিলাকৰ কোনো শান্তি নাই যিবিলাক পাপী মানুহ ঈশ্বৰক জানা নাই বিশ্বাস কৰা নাই সেইবিলাক ঈশ্বৰৰ শত্ৰু আৰু সিহঁতৰ ক'তো শান্তি নাই পৃথিৱীত বহুত ধনী জ্ঞানী মানুহৰ দেখাত হ'ব পাৰে কিন্তু শান্তি নাই অন্তৰত কিন্তু যিজনৰ পাপটো ঈশ্বৰে ক্ষমা কৰিলে তেওঁৰ শান্তি আছে যিজনে যীশুক প্ৰেম বিশ্বাস কৰিলে তেওঁলোকৰ শান্তি আছে এইটো কিন্তু খ্ৰীষ্ট যীশুৰ যি মুক্তি তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয় যীশু খ্ৰীষ্টত মুক্তি আছে তেওঁৰ দ্বাৰাই ঈশ্বৰৰ মৰমত আমি বিনা দামে বিনামূল্যে ধাৰ্মিক বুলি আমাক হিচাপ কৰে যীশুৰ যোগেদি যীশুৱে মৰি পেলাই কবৰত আছিলে 3 দিন 3 ৰাতি তাৰ পৰা জি উঠিল আমি যেন বিশ্বাস কৰি তেওঁৰ অনন্ত জীৱন পাওঁ ইয়াতে পুৰণি নিয়মৰ কথাটো আকৌ ক'ব লাগিব মহাপুৰোহিতে অতি পবিত্ৰ স্থানত জন্তুৰ তেজ লৈ পেলাই যেতিয়া যায় গ্ৰহণ কৰিলেহে নমৰে যদি সেই মহাপুৰোহিতৰ কিবা এটা ভুল আছে তেতিয়াহ'লে সি তাতেই মৰি থাকিব এতিয়া যীশুৱে আমাৰ পাপৰ কাৰণে নিজকে বলি দিলে মৰিলে কিন্তু তেওঁ মৰাৰ পৰা জি উঠিল কাৰণ তেওঁৰ বলিটো ঈশ্বৰে গ্ৰহণ কৰিলে আৰু তেওঁ জি উঠাটোৱে তাক প্ৰমাণ কৰিছে আৰু তেওঁ অনন্তকাল জীয়াই থাকিব আৰু আমাৰ পাপৰ পৰা তেওঁ আমাক মুক্ত কৰিলে ৰোমিয়া 4 অধ্যায় 25 পদত সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল আমাৰ অপৰাধৰ কাৰণে পাপৰ কাৰণে তেওঁ সমৰ্পিত হ'ল তেওঁ মৰিলে আমাৰ ধাৰ্মিকতাৰ কাৰণে আমি যেন ধাৰ্মিক হওঁ এই কাৰণে তেওঁ আকৌ জি উঠিল তেওঁ ঈশ্বৰে তুলিলে এতিয়া আমি আগতে মৃত্যুত আছিলো যীশুৱে দলং বনাই দিলে এতিয়া যীশুৰ যোগেদি আমি ঈশ্বৰৰ ওচৰলৈ যাব পাৰো ঈশ্বৰ আমাৰ পিতৃ হ'ল আমি তেওঁৰ সন্তান হলো মৰাৰ পৰা জীৱনলৈ পাৰ হলো এতিয়া ঈশ্বৰে আমাক হে সন্তান আহা বুলি আৰু আমিও হে পিতৃ বুলি তেওঁৰ ওচৰত যাব পাৰো যীশুৰ যোগেদি পৰিত্ৰাণ পোৱাৰ অৰ্থ 1 নম্বৰত মোৰ সকলোবোৰ পাপ ক্ষমা কৰা হ'ল যদি পাপ ক্ষমা নহয় তেতিয়াহ'লে সেইটো পৰিত্ৰাণ নহয় যদি অলপমান পাপ থাকে স্বৰ্গ যাব নোৱাৰে সেইকাৰণে ঈশ্বৰে আমাৰ সকলো পাপটো ক্ষমা কৰিলে 2 নম্বৰত মই এতিয়া স্বৰ্গলৈ যাব পাৰো 3 নম্বৰত মই অনন্ত জীৱন পালো 4 নম্বৰত মই ঈশ্বৰৰ সন্তান হলো 5 নম্বৰত মই নতুন জন্ম পালো 6 নম্বৰত এতিয়া মোৰ অন্তৰত এতিয়া পবিত্ৰ আত্মা আছে যেতিয়া আমি পৰিত্ৰাণ পালো এই সকলো একেলগত আহে পৰিত্ৰাণ পোৱা মানে সেইটো
এতিয়া পৰিত্ৰাণৰ অৰ্থ আন এটাত ক'বলৈ গ'লে সকলো পাপৰ ক্ষমা পালো, লগতে অতীতৰ, বৰ্তমান, ভৱিষ্যতৰ এই সকলো সদাকালৰ কাৰণে, তাৰমানে যীশুত বিশ্বাস কৰি পাপবোৰৰ কাৰণে তেওঁ এবাৰ মাথোন মৰিলে, গতিকে মই যিকোনো সময়ত মৰিলেও স্বৰ্গ যাব পাৰো। এই মানুহজনৰ দৰে ক্ষমা পালো, মই ৰক্ষা পালো, মোৰ অনন্ত জীৱন আছে, মই নতুন জন্ম পালো, মই স্বৰ্গলৈ যাব পাৰো। এতিয়া শয়তানে আকৌ আহি পেলাই ক'ব পাৰে, তুমি সঁচাকৈ পৰিত্ৰাণ পাইছানে? তুমি সঁচাকৈ নতুন জন্ম পাইছানে? তেতিয়া যদি কয় পাষ্টৰে কৈছে বুলি, তেতিয়াহ'লে ভুল হ'ব। পাষ্টৰে কৈছে বুলি নহয়, এইটো ঈশ্বৰৰ বাক্যই কৈছে, বাইবেলৰ কৈছে, ঈশ্বৰে কৈছে। আমি বাইবেল দেখুৱাব লাগিব। যীশুক শয়তানে পৰীক্ষা কৰাৰ সময়ত যীশুৱে বাইবেল ব্যৱহাৰ কৰিছিলে। লিখা আছে, শাস্ত্ৰত লিখা আছে বুলি। আমাক যে ঈশ্বৰে অনন্ত জীৱন দিলে, আমাৰ পাপটো যে ক্ষমা কৰিলে, সেইটো বাইবেলত লিখা আছে, শাস্ত্ৰত লিখা আছে। শয়তানে যদি আপোনাক কয় সঁচাকে পৰিত্ৰাণ পাইছে জানো বুলি, তেতিয়াহ'লে শাস্ত্ৰত লিখা আছে, আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহ'ব। এই পৃথিৱীটো ধ্বংস হ'বলৈ বেছি দিন নাই, গোটেইবিলাক ধ্বংস হৈ যাব, কিন্তু যীশুৰ কথা, ঈশ্বৰৰ কথাটো হ'লে সদায় থাকিব, অনন্তকাল থাকিব। বিশ্বাস মানে কি হয়? আমি যে বিশ্বাস কৈ আছো, বিশ্বাস মানে কি? সত্য অপৰিৱৰ্তনীয় ঈশ্বৰৰ বাক্যত আমি বিশ্বাস কৰিছো। আপোনাৰ মনটোও ৰাতিপুৱা বেলেগ হয়, গধূলি বেলেগ হয়, কিন্তু এই ঈশ্বৰৰ বাক্যটো আকাশ মণ্ডল পৃথিৱী গোটেইটো নাইকিয়া হলেও এই বাক্যটো থাকিব, আৰু এই বাক্যত আমি বিশ্বাস কৰিছো। তাৰপিছত এই বাক্যত আমি বিশ্বাস কৰিছো, তাৰপিছত আবেগ অনুভূতিটো পিছতহে আহে। ট্ৰেইনৰ ইঞ্জিন নাথাকিলে ডবাবিলাকে নাযায়, আচল ইঞ্জিনটো হ'ল ঈশ্বৰৰ বাক্য, আৰু সেই বাক্যত আমি বিশ্বাস কৰিছো। আৰু এই বাক্যটো কেতিয়াও সলনি নহয়, নষ্ট নহয়। অনন্তকলীয়া মুক্তি, সেই অনন্তকলীয়া মুক্তিত আমি বিশ্বাস কৰিছো। মই তাত ভৰসা কৰো, হে প্ৰভু ধন্য হওক তোমাৰ নাম, এইদৰে আমি ক'ব পাৰো। এতিয়া সেই কেতিয়াও সলনি নোহোৱা ঈশ্বৰৰ বাক্যতহে বিশ্বাস কৰিছো আমি। লৰচৰ হোৱা মানুহৰ মনত বা এই পৃথিৱীৰ বিষয়ত আমি বিশ্বাস কৰা নাই। এতিয়া আমাৰ আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব, তাতে মৃত্যু আৰু নহব, ভোক বা ক্ৰন্দন বা বেদনাও আৰু নহব, প্ৰথমবোৰ গুচিল। আমি যেতিয়া প্ৰভুৰ লগত যাম স্বৰ্গত, আমাৰ আটাই চকুলো মচি গুচাব, আৰু নমৰিব, দুখ কষ্ট নাই, কান্দিবও নালাগে, দুখো নহয়। প্ৰথমবোৰ গুচিল আৰু নতুন হ'ব গোটেইবোৰ, দুখ কষ্ট কৰিবলৈ আৰু নাই। এতিয়া পৰিত্ৰাণৰ আগতে আমি কি আছিলে? আমি বিচাৰৰ সন্মুখীন হ'ব লগা হৈছিল। এতিয়া পাপী আছিলো আমি। এতিয়া পৰিত্ৰাণৰ পিছত, পাপ ক্ষমা পোৱাৰ পিছত আমি কি হ'ল? বিশ্বাসৰ দ্বাৰাই ঈশ্বৰ আমাৰ পিতৃ হ'ল, আৰু আমি পবিত্ৰ সন্তান হলো, ঈশ্বৰৰ সন্তান হলো আমি। এতিয়া ইয়াতে পৰিত্ৰাণ পোৱাৰ আগত এজন পাপীয়ে জীৱন পাবলৈ কাৰণে এবাৰ মন পালটাব লাগে। তাৰপিছত সন্তান হিচাপে কেতিয়াবা ভুল কৰিলে, পাপ কৰিলে, পিতৃৰ লগত মিলন হবলৈ আকৌ ক্ষমা খুজিব লাগে। সেইটো বাৰে বাৰে নহয়, জানি শুনি ডাঙৰ পাপ কৰি থাকিব পায় বুলি কোৱা নাই। যদি আপুনি পৰিত্ৰাণ পোৱাৰ পিছতো পাপ কৰি থাকে, তেতিয়াহ'লে লাঠি লৈ ঈশ্বৰে মাৰিব।
আপুনি যদি মানুহৰ পৰা 1000 ঠগি খায় তেতিয়াহ'লে 5000 লছ হ'ব পাৰে আপোনাৰ। আৰু বেছি বদমাছ হ'লে এই শৰীৰটো মৰাইও লৈ যাব পাৰে আত্মাটো বচাবলৈ। এইকাৰণে পৰিত্ৰাণ পোৱাৰ পিছত পাপ কৰিব পায় বুলি নহয়। এতিয়া আমি পৰিত্ৰাণ পোৱাৰ পিছত কেনেকৈ খ্ৰীষ্টিয়ান জীৱন যাপন কৰিব লাগে সেই বিষয়ত অকণমান চাওঁ। পৰিত্ৰাণ পোৱাটো আৰম্ভণি মাত্ৰ খ্ৰীষ্টিয়ান জীৱনৰ। ইয়াতে পৰিত্ৰাণ পালে এইটো যীশুৱে এতিয়া ৰেফাৰীৰ নিচিনা হুইচেল মাৰি দিছে, তাৰ পৰাই আৰম্ভ হ'ব লাগে খ্ৰীষ্টিয়ান জীৱন যাপন। পৰিত্ৰাণ পোৱাৰ পিছত সেইটো জীৱনটো আৰম্ভ হ'ব লাগে। আমি আগতে যেনেকৈ নাছিলোঁ, পাপী দুষ্ট যদি আছিলোঁ, এতিয়াৰ পৰা এইবিলাক এৰি ঈশ্বৰৰ সন্তান হিচাপে পবিত্ৰ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিব লাগে। খ্ৰীষ্টিয়ান জীৱনৰ 4টা উপাদান আছে। যেনেকৈ 4চকীয়া গাড়ীটো 4টা চকা নহ'লে দৌৰিব নোৱাৰে, ঠিক তেনেকৈ এই 4টা বিষয়টো নাথাকিলে খ্ৰীষ্টিয়ান জীৱন যাপন কৰিব নোৱাৰে আৰু খ্ৰীষ্টিয়ান জীৱনত বাঢ়িব নোৱাৰে। এইটো মনত ৰাখিব লাগে আমি। এইটো 4টা চকা থকা গাড়ীটো 4 চকা নহ'লে নদৌৰে। খ্ৰীষ্টিয়ান জীৱনতো এই 4টা বিষয়টো নাথাকিলে নহয়। প্ৰথমটো হ'ল সহভাগিতা। সহভাগিতা মানে পৰিত্ৰাণ পোৱা, ঈশ্বৰক বিশ্বাস কৰা, ভাই ভনীবিলাকৰ লগত একেলগত থাকিব লাগে সদায়। যদি নাথাকে তেতিয়াহ'লে লাহে লাহে নুমি যাব, জুই নুমাৰ নিচিনা আমাৰ বিশ্বাসটো। এতিয়া বাক্য মানে ঈশ্বৰৰ বাক্য। আমি এদিনতে বাইবেলৰ কথা, ঈশ্বৰৰ কথাটো শিকি শেষ কৰিব নোৱাৰোঁ। এইটো দিনে দিনে, সপ্তাহে সপ্তাহে আমি সেইটো শিকি থাকিব লাগিব। তাৰপিছত প্ৰাৰ্থনা, তাৰপিছত প্ৰচাৰ। এতিয়া ঈশ্বৰৰ বাক্যটো আমি যেনেকৈ জানিলোঁ, আমাৰ লগৰীয়াবিলাকক ক'ব লাগিব, প্ৰচাৰ কৰিব লাগিব। এইটো 4টা বিষয়। এইটো আমি এটা এটাকৈ চাওঁ। সহভাগিতা। ইয়াতে যীশুৱে কৈছিলে এই কথাটো, তোমালোক মোত থাকা, ময়ো তোমালোকত থাকিম। তোমালোক মোত থাকা বুলি কৈছে। এতিয়া যীশুক আমি ক'ত বিচাৰি পাওঁ? যীশুক আমি চকুৰে দেখি নাপাওঁ, কিন্তু যিবিলাকে পৰিত্ৰাণ পালে আৰু মণ্ডলী হ'ল, একেলগত থাকে, তেওঁবিলাকৰ লগত যদি আমি সহভাগিতা ৰাখোঁ তেতিয়াহ'লে যীশুত থাকা হয়। যীশুৱে কৈছিলে, ময়ে প্ৰকৃত দ্ৰাক্ষালতা, মোৰ লাগি নাথাকিলে তোমালোকে আপোনা আপুনি গুটি ধৰিব নোৱাৰা। যীশুত থাকা মানে মণ্ডলীত থাকা। মণ্ডলী মানে এই গীৰ্জাঘৰটো নহয়। মণ্ডলী মানে বিশ্বাস কৰা দল। 3জন 4জন হ'ব পাৰে। সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহবিলাককহে মণ্ডলী বুলি কোৱা হয়। আৰু তাত থাকিলেহে আত্মিক জীৱনটো বাঢ়িব। আৰু যদি তাত নাথাকে তেতিয়াহ'লে এইটো খৰিটো জুই জ্বলালে, এই খৰিবিলাক যদি আঁতৰাই দিয়ে, এটা খৰিৰে জুই নজ্বলে। সেইটো কিন্তু যদি গোটেইটোৱে জমা হৈ জ্বলে তেতিয়াহ'লে জ্বলি যাব। অলপ কেঁচামৰীয়া খৰি হ'লেও এইটো জ্বলিব। সেইকাৰণে আমি যিমান বিশ্বাসী ভাই ভনীবিলাক আছে, একেলগত সদায় যদি হওঁ তেতিয়াহ'লে আত্মিক জীৱনটো বাঢ়ি থাকিব। সেইকাৰণে সহভাগিতা লাগে। মণ্ডলীত থকা মানে যীশুৰ লগত থকা। য'তেই ত'তেই গীৰ্জাঘৰ দেখিছে সেইটোৱে মণ্ডলী, এনেকা নহয় ঈশ্বৰৰ দেখাত। পৃথিৱীত বহুত গীৰ্জাঘৰ আছে, গোটেইটোৱে স্বৰ্গ যাব, এনেকা নহয়। বাক্য। নতুনকৈ জন্মা শিশুৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়া কৰা, যাতে পৰিত্ৰাণৰ অৰ্থে বাঢ়ি যোৱা। সৰু কেঁচুৱাবিলাকে জন্ম হোৱাৰ লগে লগে মাকৰ গাখীৰ খায়। মাকৰ গাখীৰ খোৱাবিলাকতো স্বাস্থ্যৱান হয়। যদি ভাল মিহলি নোহোৱা গাখীৰ নাখায় তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকতো বাঢ়িব নোৱাৰে।
টেঙা গাখীৰটো খুৱাই দিলে পেট চলিব, বেমাৰ হ'ব, মৰি যাব। নতুন বিশ্বাসীবিলাকেও যদি সত্য বাক্য, ঈশ্বৰৰ বাক্যটো অধ্যয়ন নকৰে, আত্মিক আহাৰটো নাখায়, তেতিয়াহ'লে আত্মিকভাৱে স্বাস্থ্যৱান নহ'ব। পয়া লগা, বেমাৰী, একেবাৰে হাত ভৰি সৰু সৰু হৈ যোৱা নিচিনা বেমাৰ হ'ব। এইটো খ্ৰীষ্টিয়ান জীৱনত, বিশ্বাস জীৱনত ভাল খ্ৰীষ্টিয়ান হ'বলৈ হ'লে ঈশ্বৰৰ বাক্যটো খাব লাগিব। আৰু সেইটো ক'ৰ পৰা পাব? কেঁচুৱাবিলাকে জন্ম হোৱাৰ লগে লগে ঘৰৰ পৰা দূৰত নাযায়, মাক দেউতাকৰ কোলাত থাকিব। তাৰ আইতা থাকিলে আইতাৰ লগত, খুৰা খুৰী পেহী সিহঁতৰ লগত থাকি পেলাই এনেকৈ ডাঙৰ হৈ যায়। নতুনকৈ বিশ্বাস কৰাবিলাকে মণ্ডলীত আহিব লাগে। পাষ্টৰবিলাক আছে, এভাঞ্জেলিষ্ট আছে, আৰু আগতে বিশ্বাস কৰা, বিশ্বাসত ডাঙৰ হোৱাবিলাক আছে। তেওঁলোকৰ লগত আহি পেলাই ঈশ্বৰৰ বাক্য শিকি থাকিলে লাহে লাহেকৈ বাঢ়ি যাব। সেই কেঁচুৱাই কিবা কাম কৰিব লাগে জানো? তাৰ কামটো কি হয়? কোলাত থাকিব লাগে, গাখীৰ খাব লাগে, এনেকৈহে লাহেকৈ ডাঙৰ হৈ যায়। এই বিশ্বাস জীৱনটো এনেকুৱা, একেটা। আৰু যদি আঁতৰি যায়, আত্মিক আহাৰটো নাখায়, তেতিয়াহ'লে মৰি যাব আত্মিক জীৱনত। মানুহে স্বাস্থ্যৱান হ'বৰ কাৰণে ভাল আহাৰ খাব লাগে। ঠিক তেনেকৈ বিশ্বাসত ঠিকে থাকিবৰ কাৰণে, থিৰে থাকিবৰ কাৰণে আত্মিক আহাৰ খাব লাগে। আৰু সেইটো মণ্ডলীত আহিলেহে সম্ভৱ হয়। আকৌ প্ৰাৰ্থনা কৰি থাকিব লাগে। প্ৰাৰ্থনা, তোমালোকে মোৰ নামেৰে যদি মোক কিবা খুজিবা, তেন্তে তাক দিম। যি খোজে তাক দিম। যি খোজে তাক দিম বুলি কওঁতে আকৌ ভুলকে বুজিব নালাগে, টকা পইচা কিবা কিবি খুজিলে দিব বুলি। সেইটো নহয়। টকা পইচাটোতো দিব, কিন্তু আমি কাম কৰিব লাগে। কিন্তু আমি ঈশ্বৰৰ ইচ্ছামতে যদি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰে আমাক দিব। আমি শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আমাক জ্ঞান লাগে, টকা পইচা লাগে, বা আমাক সহায় কৰা, তেওঁৰ ইচ্ছামতে প্ৰাৰ্থনা কৰিলে তেওঁ দিব, তেওঁ দিয়ে। আৰু প্ৰাৰ্থনাটো নিৰন্তৰে কৰিব লাগে বুলি কৈছে। নিৰন্তৰে বুলি কওঁতে একো কাম নকৰাকৈ প্ৰাৰ্থনা কৰি থকাটো কোৱা নাই। গাড়ী চলাই থাকোঁতেও প্ৰাৰ্থনা কৰিব পাৰে, শোৱা সময়তো, বহা সময়তো, ক'ৰবাত যোৱা সময়তো, যিকোনো সময়ত আমি প্ৰাৰ্থনাটো কৰিব পাৰোঁ। সেইটো নিৰন্তৰে প্ৰাৰ্থনা কৰিব লাগে কৈছে। আকৌ প্ৰাৰ্থনাটো শুনে না নুশুনে বুলি ভাবিব পাৰে। এতিয়া সেই আমেৰিকাত থকা মানুহৰ লগত আপুনি ইয়াত বহি পেলাই টেলিফোনত কথা পাতিব পাৰে। মানুহে মানুহৰ লগত কথা পতাটো ইমান দূৰত যদি যাব পাৰে, সৃষ্টিকৰ্তা ঈশ্বৰে কেনেকৈ নুশুনাকৈ থাকিব? আমাৰ প্ৰাৰ্থনাটো শুনে ঈশ্বৰে। সেইকাৰণে আকৌ প্ৰাৰ্থনাটো কেনেকৈ কৰিম বুলি চিন্তা কৰিব নালাগে। আমি যেনেকৈ কথা পাতোঁ, তেনেকৈ আমি ঈশ্বৰৰ লগত কথা পাতিব পাৰে। আৰু সেইটো সদায় প্ৰাৰ্থনা কৰিব লাগে। তাৰপিছত আমি শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে। শুভবাৰ্তা মানে ঈশ্বৰে মানুহ হৈ পৃথিৱীত আহিলে, তেওঁ আমাৰ মুক্তিৰ মূল্যৰ কাৰণে নিজকে দিলে, তেওঁ মৰাৰ পৰা জি উঠিলে, যিজনে তেওঁ বিশ্বাস কৰে তেওঁ অনন্ত জীৱন পায়। এই কথাটো আনক প্ৰচাৰ কৰিব লাগে। প্ৰভু যীশুৱে কৈছিলে, তোমালোক জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত এই শুভবাৰ্তা প্ৰচাৰ কৰা। এই শুভবাৰ্তাটো প্ৰচাৰ কৰিব লাগে। যেতিয়ালৈকে আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু নাহে, তেতিয়ালৈকে এই শুভবাৰ্তাটো আমি প্ৰচাৰ কৰি থাকিব লাগে। ইয়াতে তেওঁলৈ চোৱা, যীশুখ্ৰীষ্টলৈ চাওক। তেওঁ কৈছে, এই সকলো মই তোমাৰ কাৰণে কৰিলোঁ, তুমি মোৰ কাৰণে কি কৰিছা? যীশুৱে কৈছে, আপোনাৰ কাৰণে, মোৰ কাৰণে, তোমালোকৰ কাৰণে মই এইদৰে মৰিলোঁ। মই তোমালোকক ইমান প্ৰেম কৰোঁ, কিমান প্ৰেম কৰোঁ, ইমানটোলৈ প্ৰেম কৰোঁ। তোমালোকক প্ৰেম কৰাৰ কাৰণে, মৰম কৰাৰ কাৰণে মই ইমানলৈকে মৰিলোঁ বুলি কৈছে। তাৰপিছত তুমি মোৰ কাৰণে কি কৰিলা?
তুমি মোৰ কাৰণে কি কৰিবা? সেইটোহে প্ৰশ্ন কৰিছে। আমি কি কৰিম? আমি এই মৰমৰ কথাটো আনক ক'ব লাগে। এতিয়া যীশুৱে প্ৰতিজ্ঞা কৰিছে, মই আকৌ আহি আছো তোমালোকক লৈ যাবলৈ। কেনে আনন্দৰ কথা সেইটো। এদিন আহিব প্ৰভুৱে আৰু আমাক লৈ যাব, আৰু আমি তেওঁৰ লগত অনন্তকাল থাকিম, আৰু তেওঁ আকৌ আহিম, তোমালোকে এই শুভবাৰ্তাটো প্ৰচাৰ কৰা বুলি এইদৰে আকাশলৈ উঠি গৈছিলে। আৰু শিষ্যবিলাকে এই সময়ত 500জন মানুহ আছিলে, আৰু আকাশত যিমান দূৰলৈকে যীশুক চাব পাৰে সিমান দূৰলৈকে চাইছিলে। আৰু স্বৰ্গদূত বিলাকে নামি পেলাই কৈছিলে, হে গালিল দেশৰ মানুহবিলাক, তোমালোকে আকাশলৈ কিয় একেথৰে চাই আছা? যি যীশুক এইদৰে উঠি যোৱা দেখিছা, সেইদৰে তেওঁ আকৌ আহিব বুলি তোমালোকে শুভবাৰ্তা প্ৰচাৰ কৰা। এতিয়া যীশু আহিবৰ সময়টো নিচেই ওচৰ। তেওঁ অহাৰ আগে আগে পৃথিৱীত কি কি ঘটনা হ'ব বুলি কৈছিলে, সেইটো আমাৰ চকুৰ আগত হৈ আছে। সেইটো মই 4ৰ্থ ছেছনত আপোনালোকক কৈছিলোঁ। এতিয়া সেই প্ৰভু যীশুৰ অহা দিনটো ওচৰ হ'ল। কালি হ'ব পাৰে, আজি ৰাতি হ'ব পাৰে, এই সপ্তাহত হ'ব পাৰে, এই মাহত হ'ব পাৰে, আমি ক'ব নোৱাৰোঁ। কিন্তু প্ৰভু অহা দিনলৈকে আমি এই শুভবাৰ্তাটো প্ৰচাৰ কৰি থাকিব লাগে। তেওঁ কৈছে, তুমি শুভবাৰ্তা প্ৰচাৰ কৰা। আমাৰ দায়িত্বটো এতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে। ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। মই আজি ইমানলৈকে কৈছোঁ। মই প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ, তোমাক ধন্যবাদ দিছোঁ, কিয়নো তুমি আমাক অনন্ত নৰকৰ পৰা মুক্তি দিলা, আমাক মৃত্যুৰ পৰা জীৱনলৈ পাৰ কৰিলা। তাৰ কাৰণে প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ। প্ৰভু, তুমি আকৌ আহি আমাক লৈ যাব, আৰু তুমি ঘূৰি অহা দিনটো নিচেই ওচৰ হৈছেহি। প্ৰভু, তুমি অহা দিনলৈকে আমি যেন শুভবাৰ্তা প্ৰচাৰ কৰি থাকিব পাৰিম। প্ৰভু, তুমি আমাক সহায় কৰা। তোমাৰ বাক্যবোৰৰ কাৰণে আমি তোমাক ধন্যবাদ জনাইছোঁ। এই প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশু নামত খুজিছোঁ। আমেন।